3 আগষ্টৰ পৰা হ'বলৈ গৈ আছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত তিনিটাকৈ শৃংখলা আৰম্ভ হ'ব প্ৰথমতে হ'ব টি20 তিনিখনীয়া শৃংখলাটো তাৰ পিছত হ'ব তিনিখনীয়া এদিনীয়া শৃংখলা আৰু তাৰ পিছত হ'ব দুখনীয়া এটা টেষ্ট শৃংখলা আৰু সেই গোটেই তিনিটা শৃংখলাৰ কাৰণে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে আৰু তাত বহুত হালনি দেখিবলৈ পোৱা গৈছে যে এবাৰ ভাৰতীয় দলটোত কেইবাটাও হালনি কৰিছে টিম সিলেকশনে আৰু কেইবাজনো পুৰণা খেলুৱৈ অতৰাই পেলাই নতুন কেইবাজনো খেলুৱৈ আনিবলৈ সক্ষম হৈছে তেতিয়ালে বন্ধুসকল বহুত দেৰিলৈকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আহক এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মই উৎপল আৰু আপোনালোকে চাই আছে সকলোকে ডাঙৰ কথাটো হ'ল যে মহেন্দ্ৰ সিং ধোনী বাহিৰ হৈছে টিমৰ পৰা কিয়নো তেওঁ নিজে বিসিসিআই ওচৰত আবেদন কৰিছিল তেওঁ 2 মাহৰ কাৰণে ৰেষ্ট লাগে আৰু তাৰ কাৰণে বিসিসিআই এদিনীয়া আৰু টি20 দুটা শৃংখলাতে তেওঁ নাম অন্তৰ্ভুক্ত কৰা নাই আৰু এদিনীয়া দলত স্থান পাবলৈ সক্ষম হৈছিল যোৱা বছৰৰ পৰা দেখিবলৈ পালে দিনেশ কাৰ্তিকে কিন্তু দিনেশ কাৰ্তিকে যি ৱৰ্ল্ড কাপৰ সেমিফাইনেল খেলিলে সেইখনে চাগে তেওঁ কেৰিয়াৰৰ অন্তিমখন মেচ হ'ব কিয়নো এবাৰ সিলেক্ট নহ'লে এবাৰ ৱেষ্ট ইণ্ডিজৰ লগত যেটো শৃংখলা হ'ব তাত সিলেক্ট নহ'লে তেওঁ আশা নাই যে তেওঁ কেৰিয়াৰত আৰু কেতিয়াবা ভাৰতীয় জাৰ্চিত তেওঁ দেখিবলৈ পোৱা যাব তাৰ পিছত আহিলে টেষ্ট শৃংখলাত মুৰলী বিজয় বাদ পৰিছে যে আমি আগতে দেখিছো যে ভাৰতৰ টেষ্টৰ হৈ খেলা এজন নিৰ্ভৰযোগ্য বেটসমেন মুৰলী বিজয় আৰু তেওঁ প্ৰত্যেকটো শৃংখলাতে তেওঁ খেলিবলৈ সুযোগ পায় আৰু ভাল প্ৰদৰ্শনো কৰি আছে কিন্তু তেওঁ টেষ্ট শৃংখলাৰ পৰা তেওঁ বাদ কৰা হৈছে দেখিবলৈ পালো মায়ংক আগৰৱালে সুযোগ পালে আৰু কেএল ৰাহুলে সুযোগ পাইছে আৰু ৰোহিত শৰ্মাও টেষ্টত সুযোগ পাবলৈ সক্ষম হ'ল এবাৰ আইপিএলৰ পৰা একেবাৰে বিশ্বকাপলৈ ক্ৰমান্বয়ে মেচ খেলি হয় জসপ্ৰীত বুমৰাহক এদিনীয়া আৰু টি20 দলৰ পৰা বিশ্ৰাম দিয়া হৈছে তাৰ বিপৰীতে টেষ্ট শৃংখলাক তেওঁক ৰখা হৈছে নৱদীপ সাইনী ৰাহুল চাহৰ দীপক চাহৰ তেওঁলোকে নতুনকৈ সুযোগ পাইছে ভাৰতীয় দলত আৰু যি আঘাতৰ সমস্যাৰ পৰা ঋদ্ধিমান সাহা আতৰি গৈছিল টেষ্ট ক্ৰিকেটৰ পৰা তাৰ পিছতে দেখিবলৈ পালোঁ ঋষভ পন্তক কেইখনমান খেলত সুযোগ দিয়া হৈছিল আৰু ঋষভ পন্তে ভাল প্ৰদৰ্শন দেখুৱাই পেলাই তেওঁ জাগা কনফাৰ্ম কৰিছিলে কিন্তু এবাৰ ঋষভ পন্তক আৰু ঋদ্ধিমান সাহা দুইজনকে টেষ্ট দলত স্থান দিয়া হ'ল কিন্তু এতিয়া দুইজনে কোনজনে সুযোগ পাব খেলিবলৈ সেয়া চাবলৈ যথেষ্ট ভাল লাগিব কিন্তু দুজনকৈ উইকেট কিপাৰ ৰখা হৈছে এবাৰ টেষ্ট টিমত এদিনীয়া আৰু টি20 মহেন্দ্ৰ সিং ধোনী অনুপস্থিতিত ঋষভ পন্তক দুইটা দলৰে উইকেট কিপিঙৰ দায়িত্ব ৰখা হৈছে তাৰ পৰা যি বিশ্বকাপৰ আগৰ পৰা দেখিবলৈ আহিছিল বহুত সুযোগ পাইছিল বিজয় শংকৰে কিন্তু বিজয় শংকৰ কোনো এটা দলতে স্থান লাভ কৰিবলৈ সক্ষম নহ'ল এইবাৰ টেষ্টৰ কাৰণে 16জনীয়া টিম ঘোষণা কৰিছে তাৰ কেপ্টেইনৰ দায়িত্বত আছে বিৰাট কোহলি ভাইচ কেপ্টেইন আজিংক্য ৰাহানে মায়ংক আগৰৱাল কেএল ৰাহুল সতেশ্বৰ পূজাৰা হনুমা বিহাৰী ৰোহিত শৰ্মা ঋষভ পন্ত ঋদ্ধিমান সাহা আৰ আশ্বিন ৰবীন্দ্ৰ জাদেজা কুলদীপ যাদৱ ইশান্ত শৰ্মা মহম্মদ শামী জসপ্ৰীত বুমৰাহ আৰু উমেশ যাদৱ তাৰপিছত আহিল টি20 শৃংখলাত যি দল ঘোষণা কৰিছে সেয়া চাওঁ আহক বিৰাট কোহলি কেপ্টেইন ৰোহিত শৰ্মা ভাইচ কেপ্টেইন শিখৰ ধৱন কেএল ৰাহুল শ্ৰেয়স আয়াৰ মনীষ পাণ্ডে ঋষভ পন্ত কুণাল পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা ৱাশ্বিংটন সুন্দৰ ৰাহুল চাহৰ ভুৱনেশ্বৰ কুমাৰ খালিল আহমেদ দীপক চাহৰ আৰু নৱদীপ সাইনী তাৰপৰা চাওঁ আহোঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় যি দল গঠন কৰিছে সেই দল চাওঁ বিৰাট কোহলিকে কেপ্টেইন ৰখা হৈছে ৰোহিত শৰ্মা ভাইচ কেপ্টেইন শিখৰ ধৱনক দেখা পোৱা গৈছিল যে তেওঁ বিশ্বকাপত আঘাতপ্ৰাপ্ত হৈ তেওঁৰ পৰা বাহিৰ হ'ব লগা হৈছিল শিখৰ ধৱন আঘাতৰ পৰা সুস্থ হৈ আহি দলত আকৌ স্থান পাবলৈ সক্ষম হৈছে তাৰপিছত আহিলে কেএল ৰাহুল শ্ৰেয়স আয়াৰ মনীষ পাণ্ডে ঋষভ পন্ত ৰবীন্দ্ৰ জাদেজা কুলদীপ যাদৱ যশবিন্দৰ চাহল কেদাৰ যাদৱ মহম্মদ শামী ভুৱনেশ্বৰ কুমাৰ খালিল আহমেদ নৱদীপ সাইনী এতিয়া বন্ধুসকল আমাৰ ভাৰতীয় ক্ৰিকেটত যি লেফ্ট আৰ্ম পেচাৰৰ এটা জায়গা খালী আছিলে বুলি আমি ধাৰণা কৰোঁ সেই জায়গা পূৰণ কৰিবলৈ খালিল আহমেদক দলত স্থান দিয়া হৈছে আশা কৰিম খালিল আহমেদে ভাল প্ৰদৰ্শন কৰি দলত নিজৰ স্থান যে স্থায়ী কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো বহুত দীঘল নকৰি ভিডিঅ'টো সামৰণি মাৰিবলৈ লৈছোঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিবলৈ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আজি এইটো ভিডিঅ' সামৰণি মাৰিছোঁ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ